বিটিআৰৰ বাসিন্দালৈ বিজেপিৰ ৮টা গ্যাৰেণ্টি মুছলপুৰত দলৰ নিৰ্বাচনী সংকল্প পত্ৰ মুকলি কৰি মন্ত্ৰী ৰঞ্জিত দাসৰ দাবী আজিৰ তাৰিখত যদি নিৰ্বাচন হয় তেতিয়াহ'লে 4টা সমষ্টি আমি জিকিমগৈ কিন্তু কালি আকৌ পৰিৱৰ্তন হ'বগৈ কালি হয়তো 5 নম্বৰটো আহিব পাৰে বা কোনোবা হয়তো ইয়াৰ পৰা হয়তো কোনোবা এটা চিট সলনিও হ'ব পাৰে গতিকে আজিৰ তাৰিখত নিৰ্বাচন অনুষ্ঠিত হ'লে আমি 5টাৰ ভিতৰত আমি 4টা জিকিম পৰ্বতজোৰাত নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ মেনিফেষ্টোক লৈ গৌৰৱ গগৈৰ কটাক্ষ গ্যাৰেণ্টি নহয় হিচাপহে দিব লাগে বিজেপিয়ে যেহেতু তেওঁলোকৰ চৰকাৰ কেন্দ্ৰত যোৱা 10 বছৰ আছিল ৰাজ্যত প্ৰায় 10 বছৰ হ'বলৈ গৈ আছে নতুন মেনিফেষ্টো দিয়াতকৈ প্ৰথমে তেওঁলোকে হিচাপ দিব লাগিছিল এই নিৰ্বাচনী সভাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ বিস্ফোৰক অভিযোগ বিজেপিত এইবাৰ মাটি চুৰ ওলাইছে প্ৰথমত আমি গম পালো গৰু চুৰ সোমাই আছে নানান ধৰণৰ চুৰ সোমাই আছে অসমৰ ৰাইজে ধৰিলে যে বিজেপি দলৰ ভিতৰত গৰু চুৰ সোমাই আছে তাৰপিছত ৰাহুল গান্ধী ডাঙৰীয়া তদন্ত কৰিলে আৰু তাৰপিছত প্ৰমাণ কৰিলে যে গৰু চুৰৰ লগত বিজেপি দলৰ ভিতৰত সোমাই আছে ভোট চুৰ এছআইটিৰ প্ৰতিবেদন সন্দৰ্ভত গৌৰৱ গগৈৰ চেলেঞ্জ মুখ্যমন্ত্ৰীক কেবিনেটত কিয় ৰাইজৰ আগত ৰাজহুৱা কৰক প্ৰতিবেদন ৰাজহুৱা কৰক না কেবিনেট কিয় ৰাইজৰ মাজত আলোচনা হওক ৰাইজৰ মাজত মুকলি হওক আমিতো বিচাৰোঁ ৰাইজক পৃষ্ঠাৰে ৰাইজৰ মাজত মুকলি কৰক গৌৰৱ গগৈ এতিয়া মূৰৰ কামৰণি নেকি মুখ্যমন্ত্ৰীৰ বাবে কি ক'লে শুনক গৌৰৱ গগৈয়ে তেওঁ নিজে উঠাই দিলে আৰু পিছত ফুচ হৈ গ'ল এতিয়া আমাক নাচিলেও তেওঁৰ আপত্তি আমাক গান গালেও তেওঁৰ আপত্তি আমি কৈছোঁ ইমান টেনশ্যন ল'ব নালাগে অলপ ৰিলেক্স কুল ডাউন মুখ্যমন্ত্ৰীৰ হাতত এছআইটিৰ প্ৰতিবেদন ইমানৰ পিছতো আত্মবিশ্বাসী গৌৰৱ গগৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সকিয়নি নাচি বাগি থাকোঁতে খালত পৰিব গৌৰৱ গগৈ পাকিস্তান চৰকাৰেও কাৰোবাক যদি বিশেষ দৰত দেখায় ভাৰতীয় নাগৰিকক তাৰ অৰ্থটো ভয়ংকৰ আছে তাৰ অৰ্থটো সৰু অৰ্থ নহয় গতিকে এতিয়া আমি বহুত বেছি প্ৰতিক্ৰিয়া দিব বিচৰা নাই এতিয়া নাচি বাগি ফুৰি থাকোঁতেই কেতিয়াবা খালত পৰাৰ সম্ভাৱনা সম্পূৰ্ণ আছে দিলীপ শইকীয়াৰ লক্ষ্য কেৱল গৌৰৱ গগৈ নহয় আওপকীয়াকৈ বিপিএফ ইউপিপিএলেৰে থকা সৌহাৰ্দ্যপূৰ্ণ প্ৰতিদ্বন্দ্বিতাও নস্যাৎ কৰিলে দিলীপ শইকীয়াই বিটিআৰত ব্ৰাদাৰ বিগ ব্ৰাদাৰ এইবোৰ নাই এইবাৰ পদুম ফুলাৰ বতৰ ফুলিব বিটিচিত ছিংগুল লাৰ্জেষ্ট পাৰ্টি ভাৰতীয় জনতা পাৰ্টি বিগ ব্ৰাদাৰ ইয়াত ব্ৰাদাৰ আমি সকলো ইয়াত কোনো স্মল নহয় কোনো বিগ নহয় বিটিচিবাসী ৰাইজ আটাইতকৈ বিগ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ আজি দৰঙাজুলিত ব্যস্ত থাকে প্ৰমোদ বড়ো দলীয় নেতাকৰ্মীৰে দীঘলীয়া আলোচনাৰ অন্তত প্ৰমোদ বড়োৰ দাবী তামোলপুৰৰ 5টা সমষ্টি ইউপিপিএলৰ হ'ব মই এটা সমষ্টিত কোৱা নাই 5টা সমষ্টিত 5টা সমষ্টিয়ে বহুত ভালকৈ আগবাঢ়ি আছে আৰু 22 তাৰিখত যিটো নিৰ্বাচন হ'ব মোৰ এনেকুৱা লাগিছে যে 5টা সমষ্টিয়ে ইউপিপিএলৰ খাতাত আহি যাব মুখ্যমন্ত্ৰীৰ লগতে ষ্টাৰ কেম্পেইনাৰ প্ৰসংগতো প্ৰমোদ বড়োৰ মত তাৰ নহয় চন্দ্ৰ সূৰ্যও বনাই লওক মোৰ ক'ব লগা নাই ৰাইজৰ লগত যোনে থাকিব সিয়ে ভোট পাব ৰাইজক মৰম যোনে দিব সিয়ে ভোট পাব আৰু ৰাইজক যোনে শ্ৰদ্ধা কৰে সিয়ে ভোট পাব আৰু ৰাইজক যোনে বুজি পায় অন্তৰ আত্মাৰ পৰা যোনে সেৱা কৰে সেই কথাটো ৰাইজে বুজি পায় গতিকে ষ্টাৰ কেম্পেইনৰ কম্পিটিশ্যনত মই নাই পৃথিৱীত কোনো এটা জীৱ জন্তুৰে ইয়াত প্ৰয়োজন নাই এনেকুৱা নহয় চবৰো প্ৰয়োজন আছে নিগনিটোতো প্ৰভু গণেশৰ বাহন না তো আমি যদি প্ৰভু গণেশৰ বাহন হ'ব পাৰোঁ এইটো কিবা বেয়া কথা হ'ব নেকি বিটিআৰৰ নিৰ্বাচনী প্ৰচাৰত অংশ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও মুছলপুৰত নিৰ্বাচনী প্ৰচাৰত সৰ্বানন্দ সোণোৱালৰ ঘোষণা য'তেই বিজেপি চৰকাৰ তাতেই ভাল কাম ভাল চিন্তা চৰ্চাৰ পৰিৱেশ এইবাৰ হাগ্ৰামাৰ ৰণকৌশল আনতকৈ পৃথক ওদালগুৰিত ভোটাৰ ৰাইজলৈ হাগ্ৰামাৰ পৰামৰ্শ পইচা ট্ৰেক্টৰৰ পৰা লওক ভোট নাঙলত দিয়ক বহুত পইচা হেনো ইউপিপিএলৰ পইচা দিয়াটো নল'ম বুলি নকবি ল'বি খাবি ভোট দিয়া সময়ত নাঙলত দিলে হ'ল বাছ হৈছে দেই পইচাটো একদম নল'ম বুলি নকবি ট্ৰেক্টৰৰ পইচাটো ল বিৰাট পইচা আছে সিহঁতৰ নাচ গানৰ লগতে নৃত্য নতুন সংলাপ বচনেৰে মুখৰ হৈ পৰিছে বড়োভূমি তাৰ মাজতে বিয়া খাবলৈ যোৱা আৰু বিয়াত উপহাৰ দিয়াৰ কথা উলিয়ালে ৰঞ্জিত দাসে প্ৰসংগ কিন্তু মহিলা সবলীকৰণ পুৰুষসকলে বিয়া এখন খাবলৈ যাবলগীয়া হ'লে
বিয়াৰ বাছৰ ভাড়া ঘৈণীয়েকক কেতিয়াও খুজিবলগীয়া হোৱা নাই। পুৰুষসকলে যেতিয়া বিয়া এখনত প্ৰেজেণ্ট দিবলগীয়া হয়, এটা যদি কৰাহী হওক বা এটা চচপেন এটাই হওক, কেতিয়াও ঘৈণীয়েকক খুজিবলগীয়া হোৱা নাই। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।